আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহ। এয়া এক তবলিগ জামাতৰ জৰিয়তে যি ইস্তেমাৰ আয়োজন কৰা হৈছে, এয়া আমি তবলিগ জামাত বুলি নহয়, আমি উম্মতে মুহাম্মদীৰ এটা জোৰাৰ যি ফিকিৰ, উম্মতে মুহাম্মদীক এটা জেগাত জমা কৰাৰ যিটো প্ৰয়াস কৰা হৈছে, সঁচাকৈ এইটো বহুত ডাঙৰ এটা উচ্চ পৰ্যায়ৰ চিন্তাধাৰা। আৰু এই চিন্তাধাৰাত আমি সকলোৱে একমত হৈ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি দিনৰ কাৰণে অশেষ কষ্ট কৰি থৈ গৈছে, যি দিনে ইছলাম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যি কষ্ট স্বীকাৰ কৰিছিল, এই নজিৰবিহীন কষ্ট। আৰু আমি মাত্ৰ এই ইস্তেমাৰ জৰিয়তে অলপ আমি দেখুৱাব খুজিছোঁ যে সেই দিন যি দিনৰ কাৰণে আমি কি কৰিছোঁ, আমি একো কৰা নাই। তাৰ কাৰণে সামান্য এটা আমি প্ৰয়াস কৰিছোঁ যে এই দিন আমাৰ এই অঞ্চলত, আমাৰ এই অসমত, আমাৰ এই ৰাজ্যত, আমাৰ এই ভাৰতবৰ্ষত সকলোফালে সকলো মুছলমান ভাইসকলে ইছলামৰ ওপৰত পূৰাপূৰিভাৱে যাতে জমি থাকিব পাৰে, ইছলামৰ ওপৰত যাতে পূৰাপূৰিভাৱে তেওঁলোকে খাৰা হৈ থাকিব, তাৰ কাৰণে এই মেহনত, এই ইস্তেমা। আৰু এই ইস্তেমাৰ জৰিয়তে আমি উম্মতে মুহাম্মদী কেনেকৈ হিদায়ত পাই যায়, আমাৰ আখলাক, আমাৰ য়াকিন কেনেকৈ মজবুত হৈ যায়, আমি কেনেকৈ নিজৰ কৌমৰ লগত কেনেকুৱা ব্যৱহাৰ, অন্য কৌমৰ লগত কেনেকৈ আমি ব্যৱহাৰ বাৰ্তাৱ কৰিব লাগে, আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ কৰিছিল, এই গোটেইবিলাক বস্তু আমি এই ইস্তেমা বা তেনেধৰণৰ আমাৰ মেহনতৰ জৰিয়তে আমি এই কথাবিলাক গম পাওঁ। গতিকে আমাৰ জৰিয়তে আমি এই ইস্তেমাৰ পৰা আমি সকলোকে আহ্বান জনাইছোঁ যে আমি সকলোৱে একগোট হৈ এটা ঝাণ্ডাৰ তলত, এক কলিমাৰ তলত আহি কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই কলিমা কহনেৱালা যিমান আছে সকলোকে আমি জমা কৰাই লৈ আমি আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগিব, দোৱা কৰিব লাগিব যে আল্লাহ, আমাক তুমি হেফাজত কৰা, আমাক তুমি হিদায়ত দান কৰা, আমাক সকলো ফালৰ পৰা আমাক তুমি হেফাজত কৰা। এনেধৰণৰ কথাবিলাক আমি আল্লাহৰ পৰা খুজি ল'ব লাগিব। আৰু আমি বুজি ল'ব লাগিব যে দিন বস্তুটো কি, আমাৰ ল'ৰা ছোৱালীক আমি কেনেধৰণে শিক্ষা দিম, আমাৰ মাও ভনীসকলক আমি কেনেধৰণে ৰাখিম, এই সকলোবিলাক বস্তু আমি দিনৰ জৰিয়তে বুজি পাম। সেইকাৰণে আমি বেছিকৈ আহি এই দিনী মজলিছত, এই দিনী ইস্তেমাত আমি যাতে সকলোৱে লগ হওঁ আৰু সকলোৱে যাতে আমি দিনী মজমুৱাত এই কথাবিলাক আমি শিকাৰ কাৰণে চিন্তা ফিকিৰ কৰোঁ। তাৰ কাৰণে আমি সকলোকে এই ইস্তেমাত অহাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সকলোৱে দলে বলে আহি আমাৰ এই ইস্তেমাত আমি চিৰকত কৰিব লাগে। আৰু ইস্তেমাত চিৰকত কৰি আমি সকলোৱে এই ইস্তেমা কামিয়াব কৰি দিব লাগে। আল্লাহ তাআলা আমালোকক এই ইস্তেমাত বেছিকৈ ইস্তেমাত চিৰকত কৰা তৌফিক দান কৰক। আমিন।